Everyone, welcome to my channel. So today we will discuss a very important topic. Our আগৰ ক্লাছত আমি ফাংশনৰ 1.2 কৰিছিলো ক্লাস 12 ৰ আৰু ফাৰ্স্ট ইয়াৰৰ আমি ফাংশন কৰিলো লগতে লিমিটৰ 13.1 কৰিলো ঠিক আছে আজি ক্লাছটোত মই ক্লাস 12 ৰে কৰাম আমি এটা নেক্সট টুলে যাব ওলাইছো 1.3 লে যাম গতিকে তাৰ কনসেপ্টখিনি আগত ডিসকাস কৰি লওঁ তো এতিয়া চাওঁচোন আজি আমাৰ ইম্পৰ্টেন্ট বস্তুটো কি এতিয়া তোমালোকৰ যেতিয়া স্কুল ধৰা আমি দুটা সেট এনেকা কনসিডাৰ কৰিছো মই সেট কিটা দেখাই লৈছো এটা সেটত ধৰিলো A এটা সেট হৈছে B হল সেট A ত আমি লৈছো ধৰা তোমালোকৰ ক্লাছত থকা ষ্টুডেন্ট খিনিৰ নামখিনি লৈছো ক্লাছ হেৰিত 8 আমি মুলে 30 জন ষ্টুডেন্ট আছে তেতিয়ালে গুটে 30 জন ষ্টুডেন্টৰ ইয়াত নাম বিলাক ললো হৈ গল তাৰ পিছত সেট B ত আমি কি লৈছো সেট B ত আমি হিহতৰ ৰোল নম্বৰ বিলাক লৈছো তো মানে এটো ধৰা ৰোল নম্বৰ 1 এটো ধৰা ৰোল নম্বৰ 2 এটো ৰোল নম্বৰ 3 এনেকে আমি ৰোল নম্বৰ খিনি তাত লৈছো হল এফালে নাম আছে এফালে ৰোল নম্বৰ আছে হৈ গল তাৰ পিছত এতিয়া ধৰা আমি যেতিয়া এক্সাম এটা দিবলৈ যাম ধৰা তোমালকে মেট্ৰিক যেতিয়া দিছিলা তো মেট্ৰিক দিওতে কি হৈছিলে তোমালকৰ ক্লাছৰ ৰোল নম্বৰটো আৰু মেট্ৰিকৰ ৰোল নম্বৰটো একে আছিল জানো না থাকে হয় না মেট্ৰিকৰ ৰোল নম্বৰটো বেলেগ থাকে যাতে আমাৰ মানে আমাৰ তেতিয়া তাত মানে কোনো যাতে চিনি নাপায় কোনো কাকো চিনি নাপায় সেই কাৰণে এটা কোড নাম্বাৰ হেতু কোড নাম্বাৰ বুলি কলো জানিবা কোড নাম্বাৰ এটা আমাক এসাইন কৰি দিয়ে ক্লাছৰ ৰোল নম্বৰটো বা নামটোকে আমাক দি দিয়া নহয় আমাৰ লগত এটা কোড নাম্বাৰ দি দিয়া হয় তো সাপোজ আমাৰ ক্লাছত যাৰ ৰোল নম্বৰ 1 আছিল তাৰ কাৰণে এটা কোড নাম্বাৰ ইয়াত দি দিলো মানে ধৰা মেট্ৰিকৰ ৰোল নম্বৰটো তাৰ বেলেগ হ'ব 2 কাৰণে মেট্ৰিকৰ ৰোল নম্বৰ বেলেগ হ'ব 3 কাৰণে বেলেগ হ'ব 4 কাৰণে বেলেগ হ'ব তেনেকে যিমান বিলাক ষ্টুডেন্ট আছিল সবৰে কাৰণে তাৰ এক্সামৰ ৰোল নম্বৰ গিটা বেলেগ বেলেগ হ'ব হৈ গল তো আলটিমেটলি কি হৈছে ইয়াত এটো ধৰা সেট C বুলি কলো তেতিয়ালে সেট A ত আছে আমাৰ গুটে ষ্টুডেন্ট খিনি সেট B ত আছে হিহতৰ ৰোল ক্লাছ ৰোল নম্বৰ খিনি আৰু সেট C ত কি আছে মেট্ৰিকত হিহতৰ ৰোল নম্বৰ যেটো হৈছে হেতু আছে তেতিয়া হলে A আৰু C যদি আমি কম্পেয়াৰ কৰিবলৈ বিচাৰো তেতিয়া হলে কি পাম যে A থকা ষ্টুডেন্ট খিনিৰ আলটিমেটলি A থকা ষ্টুডেন্ট খিনি C ৰ কোড নম্বৰ খিনিৰ লগত ৰিলেটেড হৈ আছে হবনে কাৰণ মাজত যদি আমি B সেটটো যদি বাদ দি দিও তাৰ মানে B সেটটো ক্লাছ ৰোল নম্বৰ হৈ আছে ক্লাছ ৰোল নম্বৰ খিনি আমাৰ দৰকাৰ নাই আমি ডাইৰেক্টলি সেট A ৰ লগত সেট C মিলাব বিচাৰিছো তেতিয়া কেনেকুৱা হ'ব সেট A ত আছে নামখিনি আৰু সেট C ত আছে হিহতৰ মেট্ৰিকৰ ধৰা ৰোল নম্বৰস খিনি হৈ গল তো এতিয়া যে আমি A আৰু C যে মিলাই দিলো কেনেকে মিলাই দিলো আমাৰটো A ৰ পৰা B লে এটা সেট আছিলে B ৰ পৰা C লে সেট আছিলে আমি আলটিমেটলি A ৰ পৰা C লে সেট পাই গলো তো এই প্ৰসেসটোকে কয় কম্পোজিশন অফ ফাংশনস আমি দুটা ফাংশনৰ কম্পোজিশন কৰিছো সাপোজ আমাৰ A ৰ পৰা B লে যেটো ফাংশন আছিলে হেতু যদি ফাংশন f বুলি কওঁ B ৰ পৰা C লে যেটো ফাংশন আছিল হেতু যদি g বুলি কওঁ তেতিয়া হলে আমি f আৰু g ফাংশনৰ কম্পোজিশন কৰি যেটো পালো তাক ডিনোট কৰে g মাজত এনেকে o এটা দিয়ে আৰু f এটো মই কওঁতে g কম্পোজিশন f বুলি কম এটো কিছু মানে গোপ বুলি কয় কিছু মানে GOF বুলি কয় জুনে জনেকে কয় আৰু মই খালি কম্পোজিশনৰ সিম্বলটো কম্পোজিশন বুলিয়ে কওঁ তো মইটো g কম্পোজিশন f বুলি কম তো g কম্পোজিশন f মানে এটো ইয়াত কিন্তু এটা বস্তু মন কৰিবা f আৰু g ৰ কম্পোজিশন কৰিছে কিন্তু লিখোতে আকৌ f কম্পোজিশন g কিন্তু নিলিখে উল্টাকে লিখে g কম্পোজিশন f লিখে এটো এটা মনত ৰাখিবা আৰু কম্পোজিশন আমি কোনবিলাক ফাংশনৰ কম্পোজিশন কৰিব পাৰিম যিবিলাক ফাংশনৰ এতিয়া ধৰা f যে আমি এটা ফাংশন লৈছিলো f ৰ ডমেইন আছে b আকৌ g যোনটো ফাংশন লৈছিলো তাৰ ডমেইন আছে b আৰু কোডমেইন আছে c মানে আমি এটা বস্তু মন কৰিছো b সেটটো দুইটা ফাংশনৰ কমন সেট হয়নে b সেটটো কি হৈছে ফাৰ্স্ট ফাংশন যেটো ফাংশন f ৰ কাৰণে b কোডমেইন হৈছে কিন্তু ফাংশন g ৰ কাৰণে b টো ডমেইন হৈছে জি পাইছা তাৰ মানে ফাৰ্স্ট ফাংশনৰ যেটো কোডমেইন হ'ব সেকেন্ড ফাংশনৰ যদি হেতু ডমেইন হয় দেন অনলি we can apply composition of function জি পালে তো কম্পোজিশন অফ ফাংশন যদি ফাৰ্স্ট ফাংশনৰ কোডমেইন বেলেগ হয় সেকেন্ড ফাংশনৰ বলে ডমেইন বেলেগ হয় যদি এই কমন সেটটো নাথাকে তেতিয়া হলে আমি হেনকা ফাংশনৰ কম্পোজিশন কৰিব নোৱাৰিম হেতু এটা মন কৰিবলগীয়া কথা সেকেন্ড কথাটো হৈছে
আমি কম্পজিশ্যন কৰি যিটো ফাংচন পাম এতিয়া আমি কম্পজিশ্যন কৰি পাই গৈছোঁ জি কম্পজিশ্যন এফ যেনেকৈ ধৰা এটা নেচাৰেল নাম্বাৰ 2 আৰু এটা নেচাৰেল নাম্বাৰ ধৰা 5 2 + 5 কৰিলোঁ 5 কৰি আমি আনচাৰ কিমান পালোঁ 7 পাইছোঁ তো 2 এটা নেচাৰেল নাম্বাৰ 5 ইজ নেচাৰেল নাম্বাৰ তো সিহঁতক প্লাছ কৰি যিটো পালোঁ সেইটো এটা নেচাৰেল নাম্বাৰ বুজি পাইছা গতিকে ইয়াতো তেনেকুৱা এটো এফ এটা ফাংচন আছিল জি এটা ফাংচন আছিল দুটা ফাংচনৰ কম্পজিশ্যন কৰাৰ পিছত আমি যিটো ফাংচন পাইছোঁ জি কম্পজিশ্যন এফ দ্যাট ফাংচন দ্যাট ইজ অলছো এ ফাংচন বুজি পাইছা জি কম্পজিশ্যন এফটো এটা ফাংচন হয় এফ এটা ফাংচন আছিল জি এটা ফাংচন আছিল গতিকে জি কম্পজিশ্যন এফো এটা ফাংচন হ'ব তো এইখিনিলৈকে আমাৰ হৈ গ'ল আমি বুজি পালোঁ কোনবিলাক ফাংচনৰ আমি কম্পজিশ্যন কৰিব পাৰিম যেতিয়া ফাৰ্ষ্ট ফাংচনৰ কোডমেইন আৰু ছেকেণ্ড ফাংচনৰ ডমেইন একে হ'ব সেইবিলাক ফাংচনৰহে আমি কম্পজিশ্যন কৰিব পাৰিম হৈ গ'ল নেক্সট আমি এতিয়া আহি যাওঁ এইটো বস্তুৱে এতিয়া আমি কেনেকৈ ডিনোট কৰিম ইয়াতে এখন পেজতে মই দেখাই লৈছোঁ তাৰপিছত আমি ডায়েগ্ৰামটো চাম এতিয়া ধৰা আমাৰ এই ফাংচনটো এফ বুলি ক'লোঁতো এইটো এ টু বি ইয়াৰ ফাংচনটো আছে এফ ঠিক আছে তো আমি এত থকা এলিমেণ্টখিনি যদি এক্স বুলি কওঁ ছাপ'জ ফাংচন এফৰ এফ ফাংচনৰ ডমেইনত থকা এলিমেণ্টখিনি যদি এক্স বুলি কওঁ তো এক্সৰ ইমেজটো আমি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিম ফাংচন পঢ়োঁতে আমি পঢ়িছিলোঁ সেইটো যদি চোৱা নাই ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিছোঁ চাই ল'বা তো ইফ এক্স ইজ এলিমেণ্ট অফ ডমেইন এণ্ড দ্য ফাংচন ইজ এফ দেন ইয়াৰ ইমেজটোক আমি কি বুলি ক'ম এফ অফ এক্স হয়নে ফাংচনটো যিটো থাকিব ফাংচনটো যদি বোলে জি থাকিলেহেঁতেন তেতিয়া কিন্তু জি এক্স হ'লহেঁতেন ফাংচনটো যদি এইচ থাকিলেহেঁতেন এইচ এক্স হ'লহেঁতেন বুজি পাইছা তেতিয়াহ'লে ইফ এক্স ইজ দ্য এলিমেণ্ট অফ দ্য ডমেইনৰ যিটো এলিমেণ্ট থাকিব তাৰ ইমেজটো আমি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰোঁ ফাংচনটো লিখি ল'ম তাৰ ব্ৰেকেটৰ ভিতৰত আমি ডমেইনৰ এলিমেণ্টটো লিখি দিওঁ হৈ গ'ল এতিয়া ইটো ক্ষেত্ৰত কি হ'ব চি যোনটো ছেট আছিল তাত থকা এলিমেণ্টকেইটা কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিম এতিয়া আমাৰ বিৰ পৰা চিলৈ যিটো ফাংচন হৈছে সেইটো আমি জি বুলি ক'লোঁ এতিয়া জি ফাংচনৰ কাৰণে ডমেইন কোনটো জি ফাংচনৰ কাৰণে ডমেইন হৈছে আমাৰ এই বি ছেটটো আৰু জি ফাংচনৰ কাৰণে কোডমেইন হৈছে আমাৰ চি গতিকে বি ছেটত যিবিলাক এলিমেণ্ট আছে সিহঁতৰ ইমেজবিলাক আমি চিত পাম হয়নে এতিয়া আমি চিট পালে সেই ইমেজবিলাক আমি কেনেকৈ লিখিম ফাৰ্ষ্টত আমি ফাংচনটো লিখি ল'ম যেনেকৈ এক্সৰ ইমেজটো লিখিবৰ কাৰণে আমি ফাৰ্ষ্টত কি লিখিলোঁ ফাংচনটো লিখিলোঁ ফাংচনটো আছিলে এফ তো এফ লিখি ব্ৰেকেটত আমি এলিমেণ্টটো ডমেইনৰ এলিমেণ্টটো লিখি দিলোঁ এক্স হ'ল এতিয়া আমাৰ ফাংচনটো জি আছেতো গতিকে ইয়াত আমি জি লিখিম আৰু ব্ৰেকেটত কি লিখিম ব্ৰেকেটত লিখিম এই ফাংচনটোৰ ডমেইনৰ এলিমেণ্টটো গতিকে জি ফাংচনৰ কাৰণে ডমেইন হৈছে বি আৰু বিত থকা এলিমেণ্ট হৈছে এফ অফ এক্স সেইকাৰণে আমি এনেকৈ লিখি দিলোঁ জি এফ অফ এক্স হৈ গ'ল এইখিনিলৈকে ক্লিয়াৰ তাৰমানে এতিয়া এইটো এৰ পৰা চিলে এইটো হৈ গ'ল আমাৰ জি কম্পজিশ্যন এফ জি আৰু এফ ফাংচনৰ কম্পজিশ্যন কৰিলোঁ আমি তো এই বস্তুটোৱে মই ডায়েগ্ৰামত ইয়াত দেখাই দিছোঁ এইটো হৈ গ'ল এতিয়া এইখিনি ক্লিয়াৰ হৈ গ'ল এফৰ কাৰণে ডমেইন হৈছে ডমেইনত থকা এলিমেণ্ট এক্স গতিকে তাৰ ইমেজ হৈ যাব এফ অফ এক্স আকৌ আমাৰ জিৰ কাৰণে ডমেইন হৈ গ'ল এই মাজৰ ছেটটো গতিকে তাৰ ইমেজ হৈ যাব জি অফ এফ অফ এক্স হৈ গ'ল এইখিনিলৈকে নেক্সট আমি চাওঁ ডেফিনেশ্যনটো দিয়া আছে তো কম্পজিশ্যন ফাংচনৰ ডেফিনেশ্যন দিবলৈ যাওঁতে সদায় তুমি মন কৰিবা যেতিয়া তোমাক এক্সামতো দুটা ফাংচনৰ কম্পজিশ্যন কৰিব দিব কেতিয়াবা এনেকৈ দিবও পাৰে যে ফাৰ্ষ্ট ফাংচনটোৰ কোডমেইন আৰু ছেকেণ্ড ফাংচনৰ ডমেইন নিমিলিবও পাৰে যদি নিমিলে তেতিয়া কিন্তু তুমি জি কম্পজিশ্যন এফ কৰিব নোৱাৰিবা সেইটো তেতিয়াহ'লে কেনট ডিফাইন বুলি ক'ব লাগিব গতিকে আমাৰ ডেফিনেশ্যন এনেকৈ দিয়া আছে যে লেট এফ ফ্ৰম এ টু বি এণ্ড জি ফ্ৰম বি টু চি বি এনি টু ফাংচনছ দেন কম্পজিশ্যন অফ এফ এণ্ড জি ইজ ডিনোটেড এজ এইটো জি মানে জি অ' এফ বুলি ক'লেও ক'বা জি কম্পজিশ্যন এফ এণ্ড ইট ইজ ডিফাইনড এজ ইয়াৰ এতিয়া জি কম্পজিশ্যন এফটো মই এটা ফাংচন বুলি ক'লোঁ নহয় দুটা ফাংচনৰ কম্পজিশ্যন কৰি যিটো পাইছা সেইটো এটা ফাংচনে হয় ডেট ইজ জি কম্পজিশ্যন এফ ইজ ফাংচন তো যদি ফাংচন হয় তেতিয়াহ'লে তাৰ এটা ডমেইন থাকিব এটা কোডমেইন থাকিব ডেফিনেটলি থাকিব তেতিয়াহ'লে জি কম্পজিশ্যন এফটো আমি কাৰ কম্পজিশ্যন কৰি পাইছোঁ এ এণ্ড চি এ আৰু চিৰ পৰা আমি ডাইৰেক্ট কৰিছোঁ তাৰমানে এটো তাৰ কাৰণে ডমেইন হৈ গৈছে আৰু চিটো তাৰ কাৰণে কোডমেইন হৈ গৈছে হৈ গ'ল সেইকাৰণে আমি লিখিছোঁ যে জি কম্পজিশ্যন এফ ফ্ৰম এ টু চি গিভেন বাই এইটো তাৰ ডেফিনেশ্যন এই বস্তুটো ফৰ্মুলা টাইপত আমাৰ ইউজ হৈ থাকিব প্ৰব্লেম কৰোঁতে
তো ইয়াৰ ফৰ্মুলাটো কি যে জি কম্পজিশ্যন এফ এক্স ইকুৱেল টু জি উইদিন ব্ৰেকেট এফ এক্স তো এইটো হৈ গৈছে আমাৰ কম্পজিশ্যন ফাংচনৰ ডেফিনেশ্যনটো এইটো মনত ৰাখিব লাগিব হৈ গৈছে সাইডত লিখি দিছো ফৰ অল এক্স বিলংছ টু ডমেইন অফ জি কম্পজিশ্যন এক্স এণ্ড ইন দিছ কেছ ডমেইন ইজ এ আৰু এটা বস্তু আমি কি মন কৰিছো জি কম্পজিশ্যন এফৰ ডমেইন কোনটো হ'ব জি কম্পজিশ্যন এফৰ মই আগৰ ফিগাৰটোত দেখাই দিছোঁ এতিয়া চোৱাচোন কম্পজিশ্যন ফাংচনৰ ডমেইন কোনটো হ'ব ডেফিনেটলি এইটো হৈছে তে এইটো আৰু কাৰ ডমেইন আছিলে এইটো এফ ফাংচনৰ ডমেইন আছিলে হয়নে তাৰমানে জি কম্পজিশ্যন এফৰ ডমেইনটো ফাৰ্ষ্ট ফাংচনৰ ডমেইনৰ লগত একে হ'ব হল হেতু এটা পইণ্ট তাৰপিছত এতিয়া আমি কুৱেশ্যন এটা চাওঁচোন এতিয়া আমাৰ মনত এনেকুৱা এটা কুৱেশ্যন আহিব পাৰে যে জি কম্পজিশ্যন এফ আৰু এফ জি কম্পজিশ্যন এফক আমি এফ কম্পজিশ্যন জি বুলিনো কিয় লিখিব নোৱাৰোঁ দুটা একে নহয় নেকি এতিয়া আমি চাওঁ এটা এক্সাম্পল লৈ চাম ইয়াত চোৱাচোন এটা কুৱেশ্যন মই বনাই দিছোঁ তোমালোকক ফাইন ইয়াত জি কম্পজিশ্যন এফও উলিয়াব দিছে আৰু এফ কম্পজিশ্যন জিও উলিয়াব দিছে ঠিক আছে আৰু জি ফ্ৰম আৰ টু আৰ তেতিয়াহ'লে এফৰো ডমেইন আৰ কোডমেইনো আৰ আৰু জিৰো ডমেইন আৰ কোডমেইন আৰ তেতিয়াহ'লে আমি ফাৰ্ষ্টত চাম যে আমি এফ কম্পজিশ্যন জি আৰু জি কম্পজিশ্যন এফ কৰিব পাৰিম নে নোৱাৰিম এতিয়া জি কম্পজিশ্যন এফ কৰিবলৈ হ'লে কি বস্তু মিলিব লাগে জি কম্পজিশ্যন এফ কৰিবলৈ হ'লে এফৰ কোডমেইন আৰু জিৰ ডমেইন একে হ'ব লাগিব ইয়াততো আৰু এইবোৰ চোৱাৰ কথাই নাই কাৰণ গোটেইবোৰ আৰ আছে গতিকে ডেফিনেটলি আমি জি কম্পজিশ্যন এফ আৰু এফ কম্পজিশ্যন জি উলিয়াব পাৰিম হ'ল সেইটো আমি গম পালোঁ যে উলিয়াব পাৰিম এতিয়া উলিয়াব লাগে তেতিয়াহ'লে আমি জি কম্পজিশ্যন এফ এক্স বুলি লিখি ল'লোঁ কাৰণ ফাংচন এটা আমি ছিংগুলকৈ নিলিখোঁ ব্ৰেকেটত ডমেইনৰ এলিমেণ্ট এটা লিখিম এই এক্সটো কাৰ এলিমেণ্ট লিখিছোঁ এই এক্সটো আমি ফাংচনটোৰ ডমেইনৰ এলিমেণ্ট লিখিছোঁ আৰু ইন দিছ কেছ ফাংচন কি হয় ফাংচনটো হৈছে জি কম্পজিশ্যন এফ মানে এক্সটো কি হয় এক্সটো জি কম্পজিশ্যন এফৰ ডমেইনৰ এলিমেণ্ট হৈ গ'ল সেইখিনিলৈকে তাৰপিছত আমি কি কৰিম ভেলুটো কেনেকৈ উলিয়াম আমি যে এই মাত্ৰ ফৰ্মুলাটো পাইছিলোঁ কম্পজিশ্যন ফাংচনৰ সেইটো এপ্লাই কৰি দিলোঁ জি এই মাজৰ কম্পজিশ্যন চাইনটো উঠি যায় জি অফ এফ অফ এক্স হৈ গ'ল তাৰপিছত এফ অফ এক্সৰ ভেলুটো আমাৰ কুৱেশ্যনত দিয়া আছে কিমান দিছে কছ এক্স বুলি দিছে তো সেইটো আমি এফ এক্সৰ জেগাত কছ এক্স লিখি দিলোঁ হৈ গ'ল এতিয়া জি কছ এক্সৰ ভেলু আমি কেনেকৈ পাম আমাক কি দিয়া আছে আমাক জি এক্স দিছে গতিকে আমাক যিটো জি এক্স দিছে তাৰ এক্সৰ জেগাত ইয়াত কি আছে কছ এক্স আছে তেতিয়াহ'লে জি এক্সৰ ভেলু এপিনে যিটো দিয়া আছে তাত তুমি য'ত য'ত এক্স দেখিছা তাত কছ এক্স পুট কৰি দিয়া তাৰমানে আমাৰ ৰিজাল্টটো আহি গ'ল কছ এক্স প্লাছ 1 এইখিনিতে মই এটা কথা কওঁ কছ এক্স প্লাছ 1 আৰু কছ এক্স প্লাছ 1 এই দুটা কিন্তু বেলেগ বেলেগ বস্তু আকৌ দেই এই cos x plus 1 আৰু cos x plus 1 এনেকৈ ছিংগুলকৈ লিখা আৰু এনেকৈ লিখা দুইটা কিন্তু বেলেগ বেলেগ বস্তু কাৰণ তোমালোকে ট্ৰিকোনোমেট্ৰি পঢ়িছা স্কুলত এতিয়া বাৰু মই পঢ়োৱা নাই এতিয়া পঢ়াম মই লাহেকৈ ট্ৰিকোনোমেট্ৰি কিন্তু আগতে পঢ়োঁতে তোমালোকে কি কৰিছা আমি যে sin x cos x tan x এইবোৰ যে লিখোঁ সেই xটো কি হয় cos x বুলি ক'লে cos into x নুবুজায় কিন্তু cos x টো এটা বস্তু হয় এক্সটোৱে এংগল বুজায় আৰু cos এক্সটোৱে এটা ভেলু বুজায় ৰিয়েল ভেলু এটা পাওঁ যেনেকৈ cos 30 বা sin 30 হাফ বুলি ক'লে সেইটো এটা ৰিয়েল নাম্বাৰ হয় না 32 হৈছিলে এংগল sin 30 ডিগ্ৰী সেইটো হাফ গতিকে cos x বুলি ক'লে এইটো এটা ৰিয়েল নাম্বাৰ সেই ৰিয়েল নাম্বাৰটোৰ লগত 1 এটা প্লাছ কৰা বুজাইছে ইয়াত আৰু ইয়াত কি বুজাইছে ইয়াত x plus 1 ৰ যিটো ভেলু তাৰ আমি cos লৈছোঁ গতিকে দুইটা বেলেগ বেলেগ কিন্তু এইখিনিতে এইটো কথা কোৱা মোৰ এটা কাৰণ আছে এতিয়া চাম আমি তেতিয়াহ'লে জি কম্পজিশ্যন এফ এক্স আমি কিমান পালোঁ cos x প্লাছ 1 হ'ল নেক্সট আমি এফ কম্পজিশ্যন জি চাম এতিয়া এফ কম্পজিশ্যন জি এক্স লিখিলোঁ এবাৰ এক্সটো কাৰ এলিমেণ্ট এফ কম্পজিশ্যন জিৰ ডমেইনৰ এলিমেণ্ট এফ কম্পজিশ্যন জিৰ ডমেইন কি হ'ব জিৰ যিটো ডমেইন সেইটোৱে হ'ব এফ কম্পজিশ্যন জিৰ ডমেইন বুজি পাইছা নহয় কাৰণ এফ কম্পজিশ্যন জি বুলি ক'লে জি কম্পজিশ্যন এফ বুলি ক'লে এৰ পৰা চিলে আহিছিলতো এফ কম্পজিশ্যন জি বুলি ক'লে তোমাৰ কি হ'ব সেইটো কৰি চাবাচোন কি হ'ব সেইটো মই এটা তোমালোকক হোমৱৰ্ক দি দিলোঁ তো আমি এতিয়া চাইছোঁ এফ কম্পজিশ্যন জি এক্স হৈ গ'ল তো ইয়াত কি হ'ব আকৌ আমি ফৰ্মুলা এপ্লাই কৰি দিলোঁ এফ জি এক্স হৈ গ'ল এবাৰ তোমাৰ জি এক্সৰ ভেলু কিমান দিয়া আছে জি এক্সৰ দিছে এক্স প্লাছ 1
গতিকে gxৰ জাগাত x + 1 লিখিলো এতিয়া fx + 1 fx কিমান দিছে fx দিছে cos x এতিয়া আমাক fx বুলি দিয়া নাই x + 1 বুলি দিছে গতিকে cos x বুলি আমি নিলিখো cos x + 1 লিখিম কাৰণ আমাক এটা এংগলটো আমাক এটা x + 1 বুলিহে আছে fx বুলি থাকিলে cos x যদি হয় তেতিয়ালে fx + 1 হলে cos x + 1 হ'ব আগৰটোত আমি পাইছিলো cos x + 1 এবাৰ পাইছো cos x + 1 তো দুটা ইকুৱেল নহয় হয়নে গতিকে আমি কি গম পালো যে f কম্পোজিশন g and g কম্পোজিশন f is not equal বুজি পাইছা এতিয়া আমি এই বস্তুটোৱে কি মিন কৰিছে কোনটো প্ৰপাৰ্টি মিন কৰিছে ই এটা সাপোজ হা মই এটো কৈ আছো এতিয়া সাপোজ এটা বস্তু চাও বলে 2 * 3 2 * 3 কৰি যিমান পাম আমি 3 * 2 কৰি একে পাম নে তাৰ মানে এটো আমি কি কৰিছো মাল্টিপ্লাই কৰিছো তো মাল্টিপ্লাই কৰোতে কোনটো আগত লৈছো কোনটো পিছত লৈছো হেতু মিন কৰা নাই যদি প্লেসটো চেঞ্জ কৰি দিওতেও ৰিজাল্ট যদি একে আছে a into if a into b equal to b into a that means এটো কি প্ৰপাৰ্টি এটো কমিউটেটিভ প্ৰপাৰ্টি হেকাৰণে আমি কও মাল্টিপ্লিকেশন follows commutative property আমি তেনেকে ক'ব পাৰো বা addition follows commutative property কাৰণ a + b কৰিলে যেটো পাম b + a কৰিলে একে পাম কিন্তু এই ফাংচনটোৰ ক্ষেত্ৰত আমাৰ কি হৈছে আমি g কম্পোজিশন f আৰু f কম্পোজিশন g একে নাই পোৱা তাৰ মানে কি composition of functions does not follow commutative property হৈ গল তো আমি এটা মন কৰিবলগীয়া কথা কি হল তেতিয়া হলে composition of functions does not follow commutative property এটো does not আহিব does not follows commutative properties property and second to হৈছে domain of g composition f or domain কি হ'ব f or যেটো domain আছিলে হেতুৱে g composition f or domain টো ঠিক আছে তো আজি আৰু মই বেছিকে নকও এই বস্তুখিনি আবার ভালকে চাবা যদি বুজি পাইছো নিছনা লাগিছে তেতিয়া হলে লাইক এটা কৰি দিবা শেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰিবা আৰু ইয়াৰ নেক্সট ক্লাছত আমি তাৰ পিছৰখিনি কন্টিনিউ কৰিম গতিকে এইখিনিলৈকে তোমালোকে বস্তুখিনি ভালকে বুজি চাবা ঠিক আছে থ্যাংক ইউ